মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ঘোষণা আৰু সেই ঘোষণাৰ পিছতে ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ত যি শিক্ষাৰ্থীৰ নামভৰ্তিৰ মাচুল লোৱা হৈছিলে সেই মাচুল ঘূৰাই দিবলৈ তেওঁলোক তৎপৰ হৈ পৰিছে। আৰু এই মুহূৰ্তত আমি দেৰগাঁও কমলদুৱা মহাবিদ্যালয়ৰ দৃশ্য আমি দেখুৱাইছোঁ। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে কালিৰ পৰাই অতি তৎপৰতাৰে শিক্ষাৰ্থীসকলৰ যি মাচুল তেওঁলোকে সংগ্ৰহ কৰিছিলে, অধ্যক্ষই মাচুল সংগ্ৰহ কৰিছিলে, সেই মাচুল শিক্ষাৰ্থীসকলক ঘূৰাই দিছে। আৰু কালিৰ পৰাই সেই প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই মুহূৰ্তত যি মাচুল তেওঁলোকে পুনৰ শিক্ষাৰ্থীসকলক ঘূৰাই দিছে। আমি পোনপটীয়াকৈ ঈশান নিউজৰ দৰ্শকসকলক আমি দেখুৱাই গৈছোঁ আৰু কিছু কথা আমি তেওঁলোকৰ লগতো পাতিম। আৰু দেখা পোৱা গৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কালি এটা ঘোষণা, আৰু সেই ঘোষণাৰ পিছতে ৰাজ্যৰ আচলতে যি মহাবিদ্যালয়সমূহৰ তৎপৰতা আৰম্ভ হৈছিলে। আৰু সেই একেই দৃশ্য দেখা পোৱা গৈছে দেৰগাঁও কমলদুৱা মহাবিদ্যালয়ত। আপোনালোকে কালিৰ পৰা যি হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ, সেই নিৰ্দেশ মানি পেলাই যি শিক্ষাৰ্থীৰ মাচুল কালিৰ পৰা ঘূৰাই দিছে, কওকচোন। হেৰিয়ৰ চৰকাৰৰ নিৰ্দেশ অনুসৰি আমি যিটো ফিজ লৈছিলোঁ বিনামূলীয়া, সেই ফিজটো আমি যোৱা কালিৰ পৰা ঘূৰাই দিছোঁ। সকলোকে ঘূৰাই দিয়া হৈছে। কালিৰ পৰা আৰম্ভ হৈছে। হয়, কালি কেনেকে কিমান কি হ'ব? আমি 650কে লৈছিলোঁ শিক্ষাৰ্থীৰ পৰা। এতিয়া বৰ্তমান সমূহ যিটো আদায় সেইটো ঘূৰাই দিয়া হৈছে 650 টকাটো। এই 650 টকাটো ল'বলৈ নিৰ্দেশ নাছিলে নেকি? নহয়, তেনেকুৱা কোনো ধৰি লওক সঠিক মানে একো নিৰ্দেশ নাছিলে। আগৰ পৰা লৈ থকা হয় কাৰণে লৈ থকা হৈছিলে, সঠিক তেনেকুৱা একো নাছিলে। সেইটো কাৰণে ল'বলগীয়া হৈছিলে। এতিয়া মুখ্যমন্ত্ৰীজনৰ নিৰ্দেশ আমি এয়া মহাবিদ্যালয়ৰ যিসকল আচলতে কৰ্তৃপক্ষ আছে তেওঁলোকে মাচুল শিক্ষাৰ্থীসকলক ঘূৰাই দিছে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ যি আচলতে নিৰ্দেশ, সেই নিৰ্দেশৰ পিছতে সকলো তৎপৰ হৈ পৰিছে। আমি শিক্ষাৰ্থীৰ মন্তব্য যদি আমি ল'বলৈ চেষ্টা কৰোঁ, শিক্ষাৰ্থীৰ মন্তব্য ল'ম আমি। এয়া এনেদৰে দেখা পোৱা গৈছে কালিৰ পৰা দেৰগাঁও কমলদুৱা মহাবিদ্যালয়ত দেখা পোৱা গৈছে যে মুখ্যমন্ত্ৰীৰ সেই নিৰ্দেশৰ পিছতেই সকলো তৎপৰ হৈ পৰিছে তৎকালীনভাৱে যে শিক্ষাৰ্থীসকলক মাচুল ঘূৰাই দিব লাগে। যিহেতু মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ হুংকাৰ দিছে যে যিসকল অধ্যক্ষই এনেধৰণৰ কাম কৰিছিলে বা মাচুল গ্ৰহণ কৰিছিলে সেইখিনি ঘূৰাই দিব লাগে। সেইখিনি মই অকণমান জানিবলৈ চেষ্টা কৰিম যে মুখ্যমন্ত্ৰীৰ যিটো নিৰ্দেশ, কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে মাচুল ঘূৰাই দিব লাগে, আৰু তাৰ পাছতে তোমালোকক আজি ঘূৰাই দিয়া হৈছে। কি ক'বা মুখ্যমন্ত্ৰীক, কি ক'বা? মই ধন্যবাদ দিছোঁ মুখ্যমন্ত্ৰীক আৰু এইটো যে মাচুল ঘূৰাই দিছে সেইকাৰণে বহুতে ভাল হৈছে। বহুতখিনি ছাত্ৰ ছাত্ৰীৰ অভাৱ দূৰ হৈছে, সেইকাৰণে বহুতে ভাল হৈছে। আৰু এনেকে হ'ব লাগে, এনেকে হ'ব লাগে। সকলোৰে আচলতে অসুবিধাও হয়, 650 টকাই হওক বা যিমানেই নহওক, দিবলৈ অসুবিধা যথেষ্ট থাকে। এতিয়া তেওঁ কৈছে যে কোনো ধৰণৰ মাচুল ল'ব নোৱাৰিব, সৰস্বতী পূজাৰ মাচুল ল'ব নোৱাৰিব, তেনেকুৱা কথাও কৈছে। সেইখিনি কথাই মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভাল পাইছোঁ। আৰু প্ৰায়খিনি ছাত্ৰ ছাত্ৰীয়ে এতিয়া বহুতেই সুবিধাজনক হৈছে এইটো ক্ষেত্ৰত। আৰু মুখ্যমন্ত্ৰীৰ এই যি নিৰ্দেশ বা মুখ্যমন্ত্ৰীৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তক আদৰণি জনাইছে। আৰু এনেদৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ লগতে দেৰগাঁও কমলদুৱা মহাবিদ্যালয়তো দেখা পোৱা গৈছে সেই পৰিৱেশ। কালিৰ পৰাই মুখ্যমন্ত্ৰীৰ সেই ঘোষণাৰ পিছতেই কালিৰ পৰাই শিক্ষাৰ্থীসকলক তেওঁলোকৰ যি মাচুল সংগ্ৰহ কৰা হৈছিলে সেই মাচুল ঘূৰাই দিছে মহাবিদ্যালয় কৰ্তৃপক্ষই।